কৰি পানী ঢৌ স্বজন কৰি মায়া কৰি পানী ঢৌ স্বজন কৰি পানী ঢৌই বিপ্লৱৰ পানী ঢৌই বিপ্লৱৰ পানীৰ মাজত দানচন্দ্ৰ এই কক বক কৰ ৰক্ষা কৰা বুলি কৰিব লাগে দাণ্ডিয়াৰ ভয়ত বেটা পলাইছিলে টান পালি নাম লয় বিপদত পৰিলে লয় হৰি নাম ঘনে ঘনে ঈশ্বৰক কৰে সুমৰণ বিপদত তৰি যায় ভগৱানৰ নাম লয় এয়ে আমাৰ মানৱ জীৱন দাণ্ডিয়াৰ ভয়ত পলাইছিলি দিবি নে দান দিবি কিমান 6 মাহ হ'ল বাপু 100% মানি লৈছি 6 মাহৰে দিব এতিয়া এনে 1 টকাও নাপাই তেনেহ'লে ময়ো উদ্ধাৰ কৰিম হয়নে ঠিক আছে মোৰ হাতখন মেলি দিম মোৰ হাতত ধৰি উঠি আহিবি হ'বনে হ'ব সেই বুলি ভিক্ষাৰীয়ে হাত মেলি দিলা হাতত ধৰি বাচাই লৈছিলো বেটা কামটো কৈ দিম তোকো জ্বালা দিয়ে দিম মই দান নহয় কি কৰা যায় দান দিম তোতো নাইয়ে পুনৰাই দানচন্দ্ৰ ভিৰাই ল পুনৰাই দানচন্দ্ৰ ভিৰাই ল বেটা আকৌ পলালে পাছে পাছে ভিক্ষাৰীও পাছে পাছে ভিক্ষাৰীও দৌৰি আছে দানচন্দ্ৰই হেফাই ভাৱে ভাৱে দানচন্দ্ৰই বোলে মোৰ দিন নহয় দানচন্দ্ৰই বোলে মোৰ দিন নহয় কথা শুনি মই চপাই ললো কথা শুনি মই চপাই ললো আজিৰ পৰা তিনিৰ কথা মুঠি শুনাত নাই মহা বিপদ হ'ব মোৰ বুজি পালো মই